লক্ষ্ণৌ কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ লক্ষ্ণৌ গোমতী নদীৰ পাৰত অৱস্থিত। জম্মু আৰু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰ কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ জিলাম নদীৰ পাৰত জম্মু আৰু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰ অৱস্থিত। সৰজু নদীৰ পাৰত কোনখন পবিত্ৰ নগৰ অৱস্থিত? উত্তৰ সৰজু নদীৰ পাৰত অযোধ্যা পবিত্ৰ নগৰ অৱস্থিত। অসি আৰু বৰুণ নদী দুখনৰ নামৰ পৰা কোনখন ভাৰতীয় চহৰৰ নামটো উৎপত্তি হৈছে? উত্তৰ বাৰাণসী নামটো উৎপত্তি হৈছে অসি আৰু বৰুণ নদী দুখনৰ নামৰ পৰা। দিলৱাৰা জৈন মন্দিৰ আৰু পুলিচ স্কুলৰ বাবে বিখ্যাত ৰাজস্থানৰ একমাত্ৰ পাৰ্বত্য ঠাইডোখৰৰ নাম কি? উত্তৰ মাউণ্ট আবু। দিলৱাৰা জৈন মন্দিৰ আৰু পুলিচ স্কুলৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন। যমুনা নদীৰ সোঁপাৰত অৱস্থিত এনে এখন চহৰৰ নাম উল্লেখ কৰা যিখন ঠাই তাজমহলৰ বাবেও বিখ্যাত। উত্তৰ আগ্ৰা। নেক্সট কুৱেশ্যন। ছালাৰ জং মিউজিয়াম চাব বিচাৰিলে ভাৰতৰ কোনখন চহৰলৈ যাব লাগিব? উত্তৰ হায়দৰাবাদলৈ যাব লাগিব। শ্বাহজাহ মঈন-উদ-দিন চিস্তিৰ কবৰ ক'ত অৱস্থিত? উত্তৰ আজমিৰত অৱস্থিত। নেক্সট কুৱেশ্যন। কাশ্মীৰত প্ৰায় 13,500 ফুট উচ্চতাত অৱস্থিত হিন্দুসকলৰ বিখ্যাত তীৰ্থস্থানখনৰ নাম কি? উত্তৰ অমৰনাথ। নেক্সট কুৱেশ্যন। উত্তৰাঞ্চলৰ হিমালয়ৰ গংগোত্ৰী হিমবাহৰ ওচৰত অৱস্থিত বিখ্যাত হিন্দু তীৰ্থস্থান কোনখন? উত্তৰ বদ্ৰীনাথ। নেক্সট কুৱেশ্যন। এছিয়াৰ প্ৰথমটো ৰংমহল এম্পিথিয়েটাৰ ভাৰতবৰ্ষৰ অসমত অৱস্থিত। ইয়াৰ নামটো কি? উত্তৰ ৰংঘৰ। নেক্সট কুৱেশ্যন। আগ্ৰাৰ ওচৰৰ ফতেহপুৰ চিক্ৰী কিহৰ বাবে বিখ্যাত? উত্তৰ বুলন্দ দৰৱাজাৰ বাবে ফতেহপুৰ চিক্ৰী বিখ্যাত। চাহৰ বাবে বিশ্ববিখ্যাত পশ্চিমবংগস্থিত ঠাইখনৰ নাম কি? উত্তৰ দাৰ্জিলিং হৈছে চাহৰ বাবে বিশ্ববিখ্যাত পশ্চিমবংগস্থিত ঠাইৰ নাম। নেক্সট কুৱেশ্যন। ভাৰতৰ কোনখন ঠাইত পোনপ্ৰথমে তেল উৎঘাটন কৰা হৈছিল? উত্তৰ অসমৰ ডিগবৈত পোনপ্ৰথমে তেল উৎঘাটন কৰা হৈছিল। বন্ধৰ দিনত নাক্কি হ্ৰদ অথবা ছানছেট পইণ্ট যাবৰ ইচ্ছা থাকিলে কোন ঠাইলৈ যাব লাগিব? উত্তৰ মাউণ্ট আবু যাব লাগিব। নেক্সট কুৱেশ্যন। বাণিজ্যিক আৰু ঔদ্যোগিক ক্ষেত্ৰত যথেষ্ট আগবঢ়া ভাৰতৰ সৰ্বপ্ৰথম মেট্ৰ' চহৰখনৰ নাম কি? উত্তৰ মুম্বাই। নেক্সট কুৱেশ্যন। মহাৰাষ্ট্ৰৰ কোনখন ঠাই সুমথিৰাৰ বাবে বিখ্যাত? উত্তৰ নাগপুৰ সুমথিৰাৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন। ৰুণ্ডো জলপ্ৰপাত ভাৰতৰ কোনখন চহৰৰ ওচৰত আছে? উত্তৰ ৰুণ্ডো জলপ্ৰপাত ভাৰতৰ ৰাঁচী চহৰৰ ওচৰত আছে। নেক্সট কুৱেশ্যন। চাৰমিনাৰ ক'ত অৱস্থিত? উত্তৰ হায়দৰাবাদত চাৰমিনাৰ অৱস্থিত। নেক্সট কুৱেশ্যন। ইন্দিৰা গান্ধীৰ সমাধি ক'ত অৱস্থিত? উত্তৰ দিল্লীত অৱস্থিত আৰু ইন্দিৰা গান্ধীৰ সমাধিস্থলক শক্তিস্থল বুলিও কোৱা হয়।
ভাৰতবৰ্ষৰ কোনখন চহৰ হ্ৰদৰ চহৰ নামে জনাজাত? উত্তৰ উদয়পুৰক হ্ৰদৰ চহৰ নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন, কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি কোৱা হয়? উত্তৰ মুম্বাইক ভাৰতৰ বিত্তীয় ৰাজধানী বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, যদি ৰোম সপ্তপাহাৰৰ চহৰ হয় তেন্তে ভাৰতৰ সপ্তদ্বীপৰ চহৰ কোনখন? উত্তৰ সপ্তদ্বীপৰ চহৰ হৈছে মুম্বাই। ৰেল পৰীক্ষা আৰু গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰ লক্ষ্ণৌত ৰেল পৰীক্ষা আৰু গৱেষণা কেন্দ্ৰ অৱস্থিত। নেক্সট কুৱেশ্যন, মধ্যপ্ৰদেশৰ কোনখন চহৰ কুম্ভ মেলাৰ এখন অন্যতম স্থলী? উত্তৰ উজ্জয়ন হৈছে মধ্যপ্ৰদেশৰ চহৰ কুম্ভ মেলাৰ বাবে অন্যতম। নেক্সট কুৱেশ্যন, ভাৰতীয় পেট্ৰলিয়াম প্ৰতিষ্ঠান ক'ত অৱস্থিত? উত্তৰ ডেৰাডুনত অৱস্থিত। প্ৰথমটো সোঁৱৰণীমূলক ডাক টিকটত কোনখন ভাৰতীয় চহৰৰ উদ্বোধনৰ তথ্য সন্নিৱিষ্ট আছে? উত্তৰ নতুন দিল্লী আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন চহৰত বিখ্যাত হাৱা মহল অৱস্থিত? উত্তৰ ভাৰতৰ বিখ্যাত হাৱা মহল জয়পুৰত অৱস্থিত।